অকনিহত মই তোমালোকৰ চিন্ময়ী বাইদেউ আজি আকৌ তোমালোকলৈ লৈ আহিছো তোমালোকৰ অকনি গণিত পাঠ্যপুথি আৰু ইয়াৰে আজি আমি তোমালোকৰ 13 নং অধ্যায় চানেকি নামৰ এই পাঠটিৰ প্ৰথমটি অংশ আলোচনা কৰিম এতিয়া চাওঁচোন আহা এই চানেকিনো কি এতিয়া চোৱা মোৰ পিছফালে এখন ছবি দেখা পাইছো এই ছবিখনত কি দেখা পাইছো বাৰু আমি এজনী নাচনীয়ে নাচি আছে কি নাচি আছে বিহু নাচি আছে আমি এনেকৈ বিহু কেতিয়া নাচো বাৰু তেতিয়া ৰঙালী বিহু আহে নহয়নে এতিয়া ইয়াত কৈছে বিহু অসমৰ জাতীয় উৎসৱ ৰঙালী বিহুত আমি বিহু নাচো এতিয়া বিহু হৈছে আমাৰ জাতীয় উৎসৱ গতিকে আমি সকলোৱে বিহু পালন কৰো নহয়নে আৰু ৰঙালী বিহুত আমি এনেদৰে নাচো ৰঙালী বিহু কিন্তু বহাগ বিহু বুলি কয় আৰু ইয়াৰ লগতে আৰু দুটা বিহু আছে কাতি বিহু বা কঙালী বিহু আৰু মাঘ বিহু বা ভোগালী বিহু এতিয়া চোৱাচোন নাচনীজনীয়ে জাপি এটা লৈ নাচি আছে দেখিছানে এইটো জাপি আৰু চোৱাচোন পেপুৱাজনে পেপা বজাই আছে আৰু এই ঢুলীয়াজনে ঢোল বজাই আছে এতিয়া চাওঁচোন আহা কিনো কৈছে ইয়াত কৈছে নাচনীজনীৰ হাতত থকা জাপিটোলৈ মন কৰাচোন জাপিটোত থকা বিভিন্ন সাজোনবোৰ চাওঁ আহা এতিয়া নাচনীজনীৰ হাতত যে এই জাপিটো আছে ইয়াত বিভিন্ন ধৰণৰ সাজোন আছে দেখা পাইছানে এতিয়া প্ৰথমতে এয়া চোৱা ওপৰৰ পৰা কেনে দেখিছে এয়া চোৱাচোন এটা তৰাৰ দৰে লাগিছে এইটো এটা সাজোন আৰু ইয়াৰ কাষত চোৱাচোন এই আকৃতিটো প্ৰথমে ৰঙা তাৰ পিছত সেউজীয়া আকৌ ৰঙা আকৌ সেউজীয়া দেখিছানে এতিয়া ইয়াত চোৱা এই সাজোনটো জাপিটোৰ এই কাষটো চোৱাচোন কেনেকৈ সজাইছে আকৌ সেউজীয়া আকৌ ৰঙা আকৌ সেউজীয়া আকৌ ৰঙা দেখিছানে একেকেইটা আকৃতিয়ে ইয়াৰ পিছত ইয়াত চোৱা তলৰ এই সাজোনটোলৈ চোৱাচোন ইয়াতো ঠিক তেনেদৰে সেউজীয়া ৰঙা আকৌ সেউজীয়া আকৌ ৰঙা দেখা পাইছানে এতিয়া চোৱা একেকেইটা আকৃতিয়ে বেলেগ বেলেগ ৰঙত পুনৰাবৃত্তি হৈছে আৰু ৰং কেইটাও পুনৰাবৃত্তি হৈছে দেখিছানে এতিয়া ইয়াৰ পিছলৈ যাওঁ আহা এতিয়া চোৱা ইয়াত কৈছে ঢুলীয়াৰ ঢোলটোত থকা গামোচাখনৰ ফুলৰ সাজোনটো চাওঁ আহা এতিয়া ঢুলীয়াই যে ঢোলটো বজাই আছিল গামোচা এখন দেখা পাইছোনে তাত হয় এয়া চোৱা এইখন গামোচা আৰু গামোচাখনৰ ফুলটো লৈ আমি চাওঁ আহাচোন এতিয়া ইয়াত চোৱা ফুলটোত এয়া চোৱাচোন এই আকৃতিটো আকৌ আছে দেখিছানে আকৌ আছে আৰু আকৌ আছে দেখা পাইছানে লগতে এই আকৃতিটো চোৱাচোন ওপৰতো আছে তলতো আছে আকৌ ওপৰতো আছে তলতো আছে আকৌ ওপৰতো আছে তলতো আছে দেখা পাইছানে এতিয়া ইয়াৰ পিছত চাওঁ আহা ইয়াত কৈছে নাচনীজনীৰ মেখেলাখনত থকা ফুলৰ সাজোনটো মন কৰো আহা এতিয়া নাচনীজনীয়ে যে মেখেলাখন পিন্ধিছে তললৈ চোৱা এয়া চোৱা ইয়াত ফুল আছে আৰু এই ফুলৰ সাজোনটো চাওঁচোন আহা কেনেকৈ বনাইছে এতিয়া ইয়াত চোৱা এই ফুলৰ সাজোনটোত দেখা পাইছানে ফুলবোৰ কেনেকৈ তৰাৰ দৰে আছে একেকেইটা ফুলেই দেখিছানে একেকেইটা ফুলেই ধুনীয়াকৈ গোটেই মেখেলাখনত এই সাজোনটোৰ সৃষ্টি কৰিছে এই যে তৰা সদৃশ এই ফুল তাৰপিছত এই আকৃতিৰ এই ফুল কেইপা দেখিছানে তাৰপিছত ইয়াত জাপিত থকা এই আকৃতিসমূহ এতিয়া পুনৰাবৃত্তি হৈ কি কৰিছে এটা সাজোনৰ সৃষ্টি কৰিছে কিন্তু এই যে পুনৰাবৃত্তি কৈ আছে ইয়াক আমি চানেকি বুলি কওঁ এতিয়া চোৱা পুনৰাবৃত্তি হৈছে যে এইটো চানেকি বুলি কয় এতিয়া চোৱা এই মেখেলাখনৰ এইটোৱে ফুলটোৱে ইয়াক কয় চানেকি বুলি এতিয়া চাওঁচোন আহা ইয়াৰ পিছত কিনো কৈছে ইয়াত চোৱা ইয়াত কৈছে আমাৰ চাৰিওফালে থকা বস্তু কিছুমানৰ চানেকি চাওঁ আহা এতিয়া এই যে চানেকি তেনেধৰণৰ চানেকিসমূহ আমি আমাৰ চাৰিওফালে দেখা পাওঁ তাৰ ভিতৰত এয়া চোৱা পৰিৱেশত পোৱা চানেকিসমূহ এয়া হৈছে পৰিৱেশত পোৱা চানেকি আমাৰ পৰিৱেশত বিভিন্ন ধৰণৰ চানেকি আমি দেখা পাওঁ তাৰে এয়া চোৱা প্ৰথমতে এই পাতখিলাৰ ভিতৰত
ধুনীয়াকৈ চানেকি আছে চোৱাচোন কেনে ধৰণে আছে এইয়া চোৱা এই যে পাতৰ এই ভিতৰত এই হীৰাসমূহ আছে এই সমূহৰ এই চানেকিটোৱে এই গোটেই পাতখনৰ সাজোনটোৰ সৃষ্টি কৰিছে দেখা পাইছানে ইয়াৰ পিছত এই পখিলাটো চোৱা পখিলাটোৰ পাখি দুখিলাত চোৱাচোন কেনেকৈ ফুলসমূহ আছে আৰু ৰংসমূহ কেনেকৈ আছে দেখিছানে এতিয়া চোৱা আকৃতিসমূহ ইয়াত চোৱা এই আকৃতিটো এইফালেও আছে দেখা পাইছানে আৰু এইফালেও আছে আৰু দুইফালে আছে আৰু দুইফালে থাকি কি কৰিছে সাজনৰ সৃষ্টি কৰিছে আৰু পখিলাটো দেখাত কি ধুনীয়া হৈছে দেখি পাইছানে ইয়াৰ পিছত চোৱা এই নাৰ্জী ফুলপাহ এই নাৰ্জী ফুলপাহত পাহিসমূহ কেনেকৈ আছে দেখিছানে ওপৰত কমকৈ আছে আৰু তলফালে দেখিছানে কেনেকৈ আছে বেছি হৈ গৈ আছে এয়া হৈছে চানেকি আৰু তাৰ পিছত এই পিয়াজটো চোৱা পিয়াজৰ এটা ফাল আৰু এটা ফাল কটাৰ পিছত ভিতৰৰ এই খাজনটো চোৱা তাৰ মানে ভিতৰৰ এই চানেকিসমূহ চোৱাচোন কেনেকৈ চানেকিৰ সৃষ্টি কৰিছে এইয়া চোৱা কেনেকৈ আছে ভিতৰৰ পৰা বাহিৰ ফাললৈ এইয়া হৈছে আমাৰ পৰিৱেশত পোৱা বিভিন্ন ধৰণৰ চানেকি আৰু ইয়াৰ লগতে তোমালোকে তোমালোকৰ ঘৰৰ বাহিৰত পৰিৱেশত এনে ধৰণৰ চানেকি বহুত দেখিবলৈ পাবা ইয়াৰ পিছত চাওঁচোন ইয়াত চোৱা ইয়াত কৈছে মানুহে সজা চানেকিসমূহ এতিয়া কিছুমান চানেকি মানুহে নিজেই সাজে এতিয়া চোৱাচোন এই বেৰাখনত ইটাবোৰ কেনেকৈ কথা আছে এয়া হৈছে এটা চানেকি দেখিছানে আৰু ইয়াৰ পিছত এই তাজমহলটো চোৱা তাজমহলটোৰ ভিতৰতো এনে ধৰণৰ চানেকি আমি দেখিবলৈ পাওঁ এয়া চোৱাচোন মানুহে সজা এই গামোচাখন গামোচা মানুহে নিজেই তৈয়াৰ কৰে নহয়নে আৰু ইয়াত দেখিছানে ফুলবোৰ পুনৰাবৃত্তি কৰি এই চানেকিৰ সৃষ্টি কৰিছে দেখিছানে ইয়াৰ পিছত এইয়া চোৱা এখন বাঁহৰ বেৰাখন কেনেকৈ দিয়া আছে আৰু তোমালোকে বাঁহৰ বেৰা ক'ত দেখা পোৱা বাৰু বাগিচা পেৰিবলৈ নহয়নে এতিয়া চোৱা এই বাঁহৰ কামিকেইডাল কেনেকৈ দিয়া আছে আৰু কামিকেইডালে এটা চানেকিৰ সৃষ্টি কৰিছে দেখা পাইছানে এইবোৰ হৈছে মানুহে সজা বিভিন্ন ধৰণৰ চানেকি এনে ধৰণৰ আৰু ইয়াত কৈছে তোমালোকে এনে ধৰণৰ চানেকি আৰু ক'ত দেখিছা কোৱাচোন এতিয়া তোমালোকৰ চাৰিওফালে এনে ধৰণে মানুহে সজা চানেকি কিছুমান দেখিবলৈ পাবা অকনমান মন কৰিবাচোন এতিয়া মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকে আজি চানেকি কি ইয়াক কেনেকৈ সাজে পৰিৱেশত পোৱা চানেকি লগতে মানুহে সজা চানেকিৰ বিষয়েও আজি শিকিলা গতিকে আজিৰ এই অংশটো মই ইমানতে অন্ত পেলাইছো পৰৱৰ্তী অংশলৈ তোমালোকৰ লগত আকৌ এবাৰ উপস্থিত হ'ম আজিৰ কাৰণে আহিছো নমস্কাৰ